সময়ত আমাৰ খবৰ এটা গম পাইছিলোঁ যে ইয়াতে চক্ৰৱৰ্তীৰ ঘৰত এপাৰ্টমেণ্টত তেওঁৰ চুৰ হৈছিল আৰু চোৰে তেওঁৰ ঘৰৰ সম্পূৰ্ণ ধন টকা পইচা আৰু সোণৰ অলংকাৰ যিখিনি আছিল সেইখিনি লুটি লৈ গৈছিল বুলি কৈছিল আৰু লগতে মোবাইল লৈ গৈছিল। আৰু সেইটো তদন্ত কৰি আমাৰ অফিচাৰ মাধুৰ্য মেধি, তুষাৰ বৰা এনেকৈ গোটেইকেইজনে গৈ আৰু আমাৰ DSP প্ৰফেচনেল ধনৰাজ দলে ছাৰ আছে আৰু গুৱাহাটী পুলিচৰ কৃষ্ণকান্ত লস্কৰ, তেজপুৰ পুলিচৰ তেওঁলোকে সাহায্যত মানে সহযোগিতাত আমি 3জন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাৰ লগত যিখিনি চুৰি সামগ্ৰী আছে সম্পূৰ্ণ চুৰি সামগ্ৰী আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ আৰু একেলগে আমি 3জন চোৰ কৰায়ত্ব কৰা হৈছে। আৰক্ষীৰ দেশত আহিছে সজীৱ বুলি দেখিছোঁ আমি ছাৰ। তেওঁলোকে চুৰি কৰিবৰ সময়ত আৰক্ষীৰ বেগত আহিছিলে কি আছিলে তদন্ত কৰি আছোঁ, কিন্তু আমি তেওঁক আৰক্ষীৰ কাপোৰ তেওঁৰ পৰা জব্দ কৰিছোঁ। তেওঁ মানে বহুত ঠাইত আগতে তেনেকুৱা কৰাৰ ইতিহাস আছে যে তেওঁ পুলিচৰ ইউনিফৰ্মতে যাই চুৰি কৰে বা পকেট মাৰ কৰে আৰু তেওঁ পুলিচ নহয়। কেছ আছে, পাটাচাকুচি থানাত কেছ আছে আৰু বেলেগ বেলেগ থানাতো কেছ আছে আৰু আমি এইটো তদন্ত কৰি আছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্টতো কিবা আছে নেকি আগত তেনেকুৱা সেইটো আমি চাই আছোঁ। পৰ্টেলৰ সাংবাদিক বুলি জানিব পাৰিছোঁ এজন ইমামুল হক কোনোবা এটা পৰ্টেলৰ সাংবাদিক বুলি তেওঁ কৈছে, কোন পৰ্টেলত তেনেকৈ আমি কৰা নাই আৰু কিমান দূৰ সত্য আমি সেইটোও চাবলৈ বাকী আছে।